হাজোত ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে উটুৱাই নিলে বাঁহৰ দলং। হাজোৰ মিলপৰা, কলাজান নদী আৰু ব্ৰহ্মপুত্ৰ খুঁটিৰ ওপৰত নিৰ্মাণ কৰা বাঁহৰ দলংখন বাঢ়নি পানীয়ে উটুৱাই নিয়াত সমস্যাৰ সন্মুখীন হৈছে স্থানীয় ৰাইজ। প্ৰায় 9খন গাঁৱৰ ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতি। আমি সেই দৃশ্য আপোনালোকক দেখুৱাইছোঁ। বাঢ়নি পানীয়ে এইদৰে এই বাঁহৰ দলংখন উটুৱাই নিয়াৰ ফলত সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে হাজোবাসী। হাজোত ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে উটুৱাই নিলে এই বাঁহৰ দলংখন। হাজোৰ মিলপৰ, কলাজান নদী আৰু ব্ৰহ্মপুত্ৰৰ খুঁটিৰ ওপৰত নিৰ্মাণ কৰা বাঁহৰ দলংখন বাঢ়নি পানীয়ে উটুৱাই নিয়াত এতিয়া সমস্যাৰ সন্মুখীন হৈছে যাতায়াতৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছে স্থানীয় লোকসকল। প্ৰায় 9খন গাঁৱৰ ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতি, কিয়নো অহা যোৱা বা যাতায়াতৰ একমাত্ৰ সম্বল আছিল এই বাঁহৰ দলংখন। ৰাজ্যত নেৰানেপেৰা বৰষুণৰ বাবে আমাৰ মিলপাৰা তাপাবৰী যিখন দলং আছিলে সেই দলংখন আজি উঠি গ'ল আৰু এই দলংখনেৰেই প্ৰায় 9খন গাঁৱৰ লোকৰ যাতায়াতৰ একমাত্ৰ ভৰসা আছিলে। আৰু এই বাঁহৰ দলং হ'লেও আমাৰ বাবে পকী দলঙৰ সমতুল্য আছিলে। গতিকে এই দলংখন নদীয়ে যেতিয়া উটুৱাই নিছে, আমাৰ এই অঞ্চলৰ ৰাইজৰ যাতায়াতৰ ক্ষেত্ৰত সাংঘাতিকভাৱে অসুবিধাৰ সৃষ্টি হ'ব। তাতকৈ আটাইতকৈ বিশেষভাৱে সৃষ্টি হ'ব ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত। 1000ৰো অধিক ছাত্ৰ ছাত্ৰী আপোনাৰ আহি ৰামদিয়া কলেজ এইফালে যিখিনি শিক্ষা অনুষ্ঠান আছে তাতে অধ্যয়ন কৰে। তেওঁলোকৰ ক্ষেত্ৰত সাংঘাতিকভাৱে কষ্ট হ'ব।